নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 28 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। শিলাদিত্য দেৱৰ বংশধৰক মাটিৰ পট্টা দিছে চৰকাৰে। যুগ যুগ ধৰি থকা মুছলমান হৈছে বঞ্চিত। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত। শিলাদিত্য দেৱৰ বংশধৰকহে ভূমিৰ পট্টা দিছে বিজেপি চৰকাৰে। বাংলাদেশৰ পৰা হিন্দু লোককো মাটিৰ পট্টা দিছে এইখন চৰকাৰে। সীমা চেৰাই গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই বাছি বাছি এটা সম্প্ৰদায়ক টাৰ্গেট কৰিছে। যিসকলক উচ্ছেদ কৰিছে সেইসকলৰ পূৰ্বপুৰুষে স্বাধীন কৰিছিল দেশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজধৰ্ম পালন কৰিবলৈ আহ্বান জনাইছে AIUDFৰ এগৰাকী বিধায়কে। মুছলমানৰ পৰা অধিকাৰ কাঢ়ি নিবলৈ আহ্বান জনাইছে। অসমীয়া জাতিক ধ্বংস কৰিবলৈ আলু পিয়াজৰ দৰে বন্দুক দিব ওলাইছে। মুখ্যমন্ত্ৰী নিজেও ডুবিব, অসমীয়া জাতিকো ডুবাব। মুখ্যমন্ত্ৰী নিজেও ডুবিব, অসমীয়া জাতিকো ডুবাই পেলাব। বিস্ফোৰক মন্তব্য কৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। আন এটা খবৰ হৈছে সাজু হৈ পৰিছে 93খন বুলডোজাৰ। 2648টা ঘৰত চলিব প্ৰশাসনৰ বুলডোজাৰৰ কোব। কাইলৈৰ পৰা উৰিয়ামঘাটত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ৰেংমা বনাঞ্চলত বেদখলকাৰীৰ বিৰুদ্ধে চলিব বৃহৎ উচ্ছেদ অভিযান। গোৱালপাৰাৰ পাইকানতকৈও বৃহৎ উচ্ছেদ চলাব প্ৰশাসনে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ইতিমধ্যে উচ্ছেদ চলাবলগীয়া স্থানত মোতায়ন বৃহৎ আৰক্ষী বাহিনীত। 93খন বুলডোজাৰ লৈ আৰক্ষী প্ৰশাসনৰ লোক ৰেংমাত উপস্থিত হৈছে। 12খনকৈ গাঁৱৰ 2648টা বাসগৃহত চলিব প্ৰশাসনৰ বুলডোজাৰ। সোণাৰীবিল টুপ 2 নম্বৰ পিঠাঘাট 2 নম্বৰ দয়ালুপুৰ আদিকে কৰি কেইবাটা স্থানত চলিব বৃহৎ উচ্ছেদ অভিযান। আনন্দপুৰ ৰাজাপুখুৰী গোলাজানৰ পৰা উচ্ছেদ কৰিব বেদখলকাৰীক। কেইবাখনো জিলাৰ SP DSP আদি বিষয়া সৰু পথাৰত উপস্থিত হৈছে। গোলাঘাট মেৰাপানী শিৱসাগৰ তিনিচুকীয়াৰ পৰা আহিছে বুলডোজাৰ। আন এটা খবৰ হৈছে মিয়াৰ ভোট বিচৰাৰ অধিকাৰ নাই গৌৰৱ গগৈৰ। আজান শংকৰৰ দেশত হিংসা বিয়পাইছে হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ। আজান শংকৰৰ দেশত হিংসা বিয়পাইছে বিজেপিয়ে। সাম্প্ৰদায়িক সংঘাত লগাবলৈ হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি দিছে অস্ত্ৰ। মুছলমানসকল অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ। হিমন্ত বিশ্ব শৰ্মাক ক্ষুদ্ৰ সমালোচনা কৰিছে AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানে। গৌৰৱ গগৈকো তীব্ৰ আক্ৰমণ এবাৰ AIUDFৰ বিধায়ক গৰাকীৰ। মিয়া অঞ্চলত প্ৰচাৰ কৰিলে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব গৌৰৱ গগৈ। কেৱল মিয়া অঞ্চলত খুপনি পুতিব ধৰিছে গৌৰৱ গগৈয়ে। গুৰুত্বপূৰ্ণ খবৰ। ব্লেকমেইলিং কৰি এসময়ত মুছলমানৰ ভোট লৈছিল কংগ্ৰেছে। আজান শংকৰৰ দেশত হিংসা বিয়পাইছে বিজেপিয়ে। সাম্প্ৰদায়িক সংঘাত লগাবলৈ হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি দিছে অস্ত্ৰ।